উপস্থিত আছোঁ মাজুলী জিলাৰ বৰুৱা চুকত। এই বৰুৱা চুক প্ৰাথমিক বিদ্যালয়ত আজিৰ তাৰিখৰ পৰা এটা নতুন বিষয় ইয়াতে সংযোগ কৰা হৈছে। সেই বিদ্যালয়খনত আমি আজি অতি উলহ মালহ দেখা পোৱা গৈছে ৰাইজৰ মাজত। আমি পোনে পোনে ৰাইজৰ পৰা মতামত জানিবলৈ যত্ন কৰিম। মিচিংসকলৰ যি অধ্যুষিত এলেকা এই বৰুৱা চুক প্ৰাথমিক বিদ্যালয়, বৰুৱা চুক প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষাৰ যি পাঠ্যক্ৰম আজি শুভাৰম্ভণি কৰিবলৈ গৈ আছে। আমি পোনে পোনে আজি তেওঁলোকৰ যিখিনি নীতি নিয়ম, আজি প্ৰথম দিন যিহেতু তেওঁলোকৰ পৰা আমি জানিবলৈ অভিমান যত্ন কৰিম। আমাৰ মাজত আছে মিচিং মাজুলী জিলাৰ MMKৰ সম্পাদক ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। তেখেতৰ অভিমত জানিবলৈ যত্ন কৰিম। নমস্কাৰ। আজি আপোনালোকৰ NV নিউজ সকলো দৰ্শকক নমস্কাৰ জনাইছোঁ। আজি মিচিং জাতিটোৰ কাৰণে এটা ঐতিহাসিক দিন, যিহেতুকে অসম চৰকাৰ মিচিং মাতৃভাষাক অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰে নতুন শিক্ষানীতিৰ আধাৰত অনুমোদন জনালে আৰু 200খন বিদ্যালয়ত মাজুলীত 33খন জিলাত ইতিমধ্যে তালিকা প্ৰস্তুত কৰা হ'ল। মাজুলী জিলাত 33খন বিদ্যালয়ত মানে মিচিং জাতীয় সংগঠনে পৰিদৰ্শন কৰি আৰু 33খন বিদ্যালয়তেই আমি মাজুলী জিলা টাকা মিচিং পৰিণ কাবাং মিচিং মিমাক কাবাঙে পৰিদৰ্শন কৰা হৈছে। আৰু 33খন বিদ্যালয়ৰ সকলো মিচিং ৰাইজ আৰু জাতীয় সংগঠনৰ কৰ্মকৰ্তা আৰু মিচিং ৰাইজে অতি আনন্দ আৰু উৎফুল্লিত হৈছে। তাৰ কাৰণে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু, জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভুৱন পেগু আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমানন্দ চাইঙীয়া আৰু মিচিং জাতীয় সংগঠনৰ কেন্দ্ৰীয় নেতৃবৃন্দ আৰু মিচিং জাতীয় সংগঠনৰ জ্যেষ্ঠ নেতাসকলক আমি মাজুলী জিলা তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু ইয়াত মানে বৰুৱা চুক প্ৰাথমিক বিদ্যালয়ত মই আহি ইয়াত এনেকুৱা ধৰণৰ এই অঞ্চলৰ মিচিং ৰাইজ আৰু সকলো মানে মিচিং জাতীয় সংগঠনৰ কৰ্মকৰ্তাসকলে যি ধৰণে আনন্দ উৎফুল্লিত হৈছে, তাৰ কাৰণে এই অঞ্চলৰ মিচিং ৰাইজক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। আৰু ইয়াত মই চাইছোঁ অতি আনন্দত মানে ক'ব নোৱাৰা হৈ পৰিছে মিচিং ৰাইজে, যিহেতুকে আজি 1985ৰ পৰা দাবী কৰি অহা মিচিং ভাষাটো আজি শিক্ষাৰ মাধ্যম হিচাপে নতুন শিক্ষানীতিৰ আধাৰত প্ৰৱৰ্তন কৰা হৈছে। তাৰ কাৰণে মিচিং ৰাইজে আনন্দিত উৎফুল্লিত হৈছে। শিক্ষক দিয়া হৈছেনে? শিক্ষক প্ৰথমে আমি স্কুলটো দিয়া হৈছে। তো শিক্ষকটো এইটো চৰকাৰী প্ৰচেছ, এইটো চৰকাৰী প্ৰচেছৰ আধাৰত এইটো পৰৱৰ্তী সময়ত শিক্ষক নিযুক্তি দিয়া হ'ব। মাজুলী জিলাত কিমানখন বিদ্যালয়ত এই পাঠ্যক্ৰম? 33খন বিদ্যালয়। হয়, এয়া আছিলে আজি এটা খুব শুভ এটা দিন বুলি ক'ব লাগিব। প্ৰকৃততে অতি এটা সুন্দৰ মুহূৰ্ত আজিৰ দিনটোত মাজুলীবাসীৰ বাবে। আজি প্ৰথমবাৰৰ বাবে 1985 চনৰ পৰা এই মিচিং জনগোষ্ঠীৰ লোকসকলে বৃহৎ আন্দোলনৰ পৰিপ্ৰেক্ষিতত আজি এই স্থানত উপনীত হৈছেহি। প্ৰকৃততে ভূমিপুত্ৰসকলৰ এই মিচিং জনগোষ্ঠীসকলৰ কাৰণে এটা উল্লাসৰ দিন বুলি ক'ব লাগিব। আৰু দেখিবলৈ পাইছে ইয়াত শাৰী শাৰীকৈ ৰাইজ ইয়াতে ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি সকলো ৰাইজ ইয়াত উপস্থিত আছে। আজি পাঠ্যপুথিখন, এই যি পাঠ্যপুথি ইয়াত প্ৰণয়ন কৰি আছে, এই পাঠ্যপুথিৰ আজি শুভাৰম্ভণিৰ দিন। আমাৰ মাজত বিভিন্নজন ব্যক্তি আছে, তাৰ মাজতে আমি এই দেখিবলৈ পাইছে যুৱক যুৱতীসকল। আমি জানিবলৈ যত্ন কৰিম অভিমত এগৰাকী। কি ক'ব আজি কেনেকুৱা? বহুত ভাল লাগিছে আজি স্কুলটো পোৱাৰ কাৰণে। আমি থেংক ইউ। হয়, অতি আনন্দিত হৈ পৰিছে। এয়া দেখিবলৈ পাইছে শাৰী শাৰীকৈ ছাত্ৰ ছাত্ৰীসকলো আছে, এয়া দেখিবলৈ পাইছে। আৰু এনেধৰণে এয়া কিতাপ, যি গ্ৰন্থ, যি মিচিং সম্বন্ধিত যি গ্ৰন্থ,
মিচিংসকলৰ যি এই ভাষাৰ যি কণ্ঠ এয়া এনেধৰণে আদৰণি লৈ অনা হৈছে। এক ধৰ্মীয় পৰম্পৰা বুলি ক'ব লাগিব। ধৰ্মীয় পৰম্পৰাই স্কুল বিদ্যালয়খনলৈ পাঠ্যপুথিখন যি কিতাপ সেই কিতাপখন তেওঁলোকে আদৰণি লৈ অহা হৈছে ইয়াত দেখিবলৈ পাইছে। ইয়াতে আছে আমাৰ সচেতন যুৱক। কি ক'ব আজি দিনটোৰ বিষয়ে কি ক'ব? হয়, নমস্কাৰ। আজি খুবেই আমি আনন্দিত আৰু উৎফুল্লিত হৈছোঁ, কাৰণ আমাৰ দীৰ্ঘদিনীয়া এটা দাবী আছিলে মিচিং ভাষাক এটা শিক্ষাৰ মাধ্যম হিচাপে গ্ৰহণ কৰিব লাগে বুলি অসম চৰকাৰক। গতিকে আজি এটা আমাৰ মিচিং জাতীয় সংগঠনৰ দাবী এটা সম্পূৰ্ণ হ'বলৈ গৈ আছে। গতিকে আমি মিচিং অধ্যুষিত অঞ্চলৰ 11খন জিলাত আজি 200খন প্ৰাথমিক পৰ্যায়ত স্কুল নিৰ্মিত কৰা হৈছে অসম চৰকাৰে। তাৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াক। আৰু আজি এই আমাৰ মিচিং মাতৃভাষা আদৰিবলৈ আমাৰ বৰুৱাচুক ৰাইজ আৰু উত্তৰ চুবুৰীয়া কাজিকটা, কাঠচাপৰি, নতুন গোপাল চৌক, দীঘলী চাপৰি 3-4খন গাঁৱে মিলি সহযোগ কৰিছে আমাৰ এই মাতৃভাষাক আমাৰ এই বৰচাক প্ৰাথমিক বিদ্যালয়ত আদৰণি জনাইছে। খুবেই আমি ভাল পাইছোঁ। আমি সদায় অসম চৰকাৰক আৰু এটা আহ্বান জনাব বিচাৰোঁ, অনাগত দিনত যাতে আমাৰ মিচিং অধ্যুষিত অঞ্চলৰ যিমানকেইখন LP স্কুল থাকি গ'ল সেই LP স্কুলকেইখন পৰ্যায়ক্ৰমে মিচিং ভাষাক প্ৰৱৰ্তন কৰিবলৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াক অনুৰোধ থাকে। আৰু এজন ব্যক্তি আছে, কি ক'ব? মই আপোনালোকক পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ ইয়াতে এটা আপোনালোকে দেখিছে যে ইমানখিনি এটা সুন্দৰ পৰিৱেশ য'ত নেকি প্ৰকাশ কৰিবলৈ ভাষা নাইকিয়া হৈ গৈছে। নতুন অসম চৰকাৰৰ আণ্ডাৰত আজি মাজুলী জিলাত 233খন বিদ্যালয়ৰ ভিতৰত বৰুৱাচুক প্ৰাথমিক বিদ্যালয়খন মিচিং ভাষাৰ পাঠদানৰ কাৰণে সুবিধা দিয়াৰ কাৰণে অসম চৰকাৰক লগতে মাননীয় অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে অনাগত দিনত আৰু যিখিনি বিদ্যালয় আৰু ইয়াৰ কাৰণে মাজুলী জিলাত 33খন বিদ্যালয়ত নাম তালিকাত অন্তৰ্ভুক্ত কৰা হ'ল। সকলো মিচিং ৰাইজ আৰু মিচিং জাতীয় সংগঠনে ভাষা গৌৰৱ সাপ্তাহিক হিচাপে বিভিন্ন কাৰ্যসূচী উদযাপন কৰিছে। আজিৰ এই দিনটো অতিকৈ আনন্দিত, মিচিং জাতিটোৰ কাৰণে অতিকৈ আনন্দিত, যিহেতুকে দীৰ্ঘদিন ধৰি মিচিং মাতৃভাষাক শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰিবলৈ আন্দোলন কৰি আহিছে আৰু এই আন্দোলন আজিৰ দিনত বাস্তৱ ৰূপত দেখা পাইছে। তাৰ কাৰণে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সন্মানীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু আৰু জোনাই বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰেষ্ঠ বিধায়ক মোহন পেগু ডাঙৰীয়া আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ সন্মানীয় মুখ্য কাৰ্যবাহী সদস্য প্ৰমানন্দ চাইঙীয়া আৰু টাকাম মিচিং পৰিণ কাবাঙৰ মিচিং নিমাক কাবাঙৰ টাকাম মিচিং নিমাক কাবাঙৰ কেন্দ্ৰীয় নেতৃবৃন্দ আৰু মিচিং ভাষাটোক মিডিয়ামত ইনষ্ট্ৰাকশ্যন হ'ব লাগে বুলি সংগ্ৰাম কৰা মিচিং জাতিটোৰ সকলো জ্যেষ্ঠ নেতাক আন্তৰিকতাৰে আমি মাজুলী জিলা সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। সঁচাকৈ আজিৰ দিনটো উৎসৱমুখৰ পৰিৱেশ আমি দেখা পাইছোঁ, কাৰণ আমাৰ জন্মৰ পৰা যিটো মাতৃভাষা আমি এই মাতৃভাষা আমি আমাৰ চোতালত আমি পাইছোঁ। যিটো আমাৰ ভাষা এই আমাৰ প্ৰাথমিক পৰ্যায়ত এতিয়া অসম চৰকাৰে 11খন মিচিং অধ্যুষিত জিলাত 200খন প্ৰাথমিক বিদ্যালয়ত মাধ্যমিক শিক্ষাটো পাঠদান কৰাবৰ কাৰণে হাতত লৈছে। এই হাতত লোৱাৰ বাবে আমাৰ জাতীয় সংগঠন আৰু আমাৰ সমাজৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়া তেনেকৈ আমাৰ মিচিং ভাষাক শিক্ষাৰ মাধ্যম হিচাপে আমাৰ যাতে অতি সোনকালে শিক্ষাৰ মাধ্যম হিচাপে গ্ৰহণ কৰে, তাৰ প্ৰতি আমাৰ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ জনাইছোঁ। আৰু আমাৰ 6টা সংগঠনৰ এটা দীৰ্ঘদিনীয়া এটা সংগ্ৰাম আছিলে মিচিং ভাষাক এটা শিক্ষাৰ মাধ্যম হিচাপে কৰা। গতিকে আজি এই দাবীসমূহ আমি পৰ্যায়ক্ৰমে আমি পূৰণ হ'বলৈ গৈ আছে বুলি অনুভৱ কৰিছোঁ। গতিকে আমাৰ
আমাৰ অসম চৰকাৰে গুৰুত্বপূৰ্ণ এই মিচিং জাতিটোৰ এটা মাতৃভাষা আমাৰ প্ৰাথমিক পৰ্যায়ত 2খন স্কুলত পাঠদানৰ কাৰণে হাতত লৈছে তাৰ বাবে আমাৰ অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।